পাগল আৰু মদাহী দুই ধৰণৰ দুবিধ নহয় জানো তাৰে এবিধ পাগলে আকৌ কি কৰে ৰাস্তাই ঘাটে ঘূৰি ফুৰে বকি বকি আৰু এবিধে কি কৰে ৰাতি মাল খাই পেলাই যিকোনো ফেচবুকত পোষ্ট দি থাকে আৰু সেই তেনেকুৱা এটা পাগলৰ কথাৰে আজি ভিডিঅ'টো নমস্কাৰ বন্ধু বান্ধৱীসকল আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ বন্ধু বান্ধৱীসকল আপোনালোকে গম পাই জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ পেলাই বহুত ধৰণৰ মন্তব্য আগবঢ়াইছে কিছুমান গ্ৰহণযোগ্য হয় কিছুমান গ্ৰহণযোগ্য নহয় কিন্তু মই আজি আপোনালোকৰ ওচৰত তেনেকুৱা এটা বিষয় লৈ পেলাই মানে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ বিষয়টো আপোনালোকে যদি ভালকৈ মন দি শুনে তেন্তে একদম আপোনালোকৰ খং উঠি আহিব বিশেষতে এজন একদম বহুত নিজকে মানে জনা বুজা মানে একেবাৰে জাৰ্নেলিষ্ট বুলি ভাবে সেইজনে তাৰপিছত কি হ'ল জানেনে তেওঁ এনেকুৱা কিছুমান মানে বিতৰ্কমূলক মন্তব্য আগবঢ়ায় যি নেকি আমি সহজে সেইবিলাক গ্ৰহণ কৰিব নোৱাৰোঁ আৰু তাতেই হৈ যায় বিতৰ্ক নহয় জানো কিন্তু তেওঁ বিতৰ্ক হ'বলৈ বিচাৰে কাৰণ কি তেওঁক লাগে ফেমাছ গতিকে আপোনালোকক মই এনেকুৱা এটা মানুহৰ কথা কওঁ প্ৰথমতে তেওঁ চিনাকিটো মই দি ল'ম বাৰু কিন্তু চিনাকিটো অকণ পিছত দিওঁ নেকি প্ৰথমতে যদি চিনাকিটো দি দিওঁ আপোনালোকৰ মানে খঙে উঠি যাব গতিকে প্ৰথমতে তেওঁ কি কৈছে জানেনে চাৰ্জশ্বিটখন পোৱাৰ পিছৰ কথা এইটো 15 ঘণ্টা হৈছে যিহেতু আৰু মই এতিয়া ভিডিঅ'টো বনাইছোঁ 4টা বজাত গতিকে তেওঁ কি লিখিছে জানেনে জন্তুৱে বিনা কাৰণত জন্তুক হত্যা কৰে কিন্তু মানুহে বিনা কাৰণত মানুহক মানে হত্যা নকৰে মানে জুবিন গাৰ্গক বিনা কাৰণত হত্যা কৰা নাই তেওঁ মতে দেই জুবিন গাৰ্গৰ হত্যাৰো মটিভ আছে আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পাছত বহু বিৰোধী নেতাৰ মন বেয়া তেওঁ বা কেনেকৈ জানিলে চোৰেহে চোৰৰ ঠেং দেখে নহয় জানো তেওঁলোকে বিচাৰিছিল চাৰ্জশ্বিটত শ্যাম কানু সিদ্ধাৰ্থৰ পৰিৱৰ্তে কোনো বিজেপি নেতাৰ বাবে জুবিনৰ মৃত্যু হোৱা বুলি চাৰ্জশ্বিটত উল্লেখ থাকক তেওঁ কৈছিলে নেকি বাৰু কোনোবাই আৰু কি নাই গিয়া নেকি সেই মদাহী জাৰ্নেলিষ্টক কৈছোঁ মই কি নাই নেকি বিজেপিৰ মানুহ তাত জড়িত নাই নেকি যদি নায়েই তেন্তে হ'লে অত সময় তেওঁলোকক শেষ কৰি থলে হয় আৰু আছে কাৰণে এইবিলাক নাটকবাজি গতিকে সেইজনে আৰু শুনি যাব কিন্তু তেওঁলোকক হতাশ কৰি তেনে কোনো নাম চাৰ্জশ্বিটত উল্লেখ নকৰিলে SITয়ে আৰু সেইবাবে আজি তেওঁলোক শোকত ম্ৰিয়মান বিশেষকৈ বিৰোধী নেতা অখিল গগৈয়ে বিচৰা নাই চাৰ্জশ্বিটত শ্যাম কানুৰ নাম কেনেকুৱা ফটুৱা পাগল বুলি কৈছোঁ আকৌ কৈছোঁ পাগল সেই পাগলেহে কয় কাৰণ জুবিন গাৰ্গ যোনদিনাখন মৃত্যু হৈছিলে যেতিয়া খবৰ পাইছিলে অহৰ্নিশে তাত লাগিয়ে আছিলে অখিল গগৈ তাত লাগিয়ে আছে অখিল গগৈয়ে প্ৰতিটোৰে নাম কৈ চিঞৰি তাত কৈ আছে যে তেওঁলোকক শাস্তি দিয়ক কিন্তু এইজনে কৈ দিলে ছেকেণ্ডতে বোলে তেওঁ চাৰ্জশ্বিটত বোলে শ্যাম কানুৰ নাম থকাটো বিচৰা নাই কেনেকুৱা এজন হ'ল পাগল বুলিয়ে কৈছোঁ তেওঁ যিহেতু অখিল গগৈক তেনেকৈ কৈছে কাৰণে ময়ো মোৰ ফালৰ পৰা পাগল বুলিয়ে কৈছোঁ কাৰণ অখিল গগৈ হৈ এতিয়া বেলেগে মতামত দিব সেইটো চাই পেলাই হয়তো বহুতে মতামত দিছে মই সেইটো চাবলৈ যোৱা নাই কিন্তু মোৰ ওচৰত যিখিনি পৰিছে মই তাৰ আধাৰতহে কথাখিনি কৈছোঁ বিচৰা শ্যাম কানু যাৰ বাবে চাৰ্জশ্বিট ফালি পেলাম বুলি মুকলিকৈ কৈছে কিয়নো শ্যাম কানুৰ ঘৰ শিৱসাগৰত আৰু অখিলৰ সমষ্টি শিৱসাগৰত শ্যাম কানুৰ পৰিয়ালৰ যথেষ্ট ভূত আছে পাগলে নকয় কি ছাগলে নকয় কি সেইকাৰণে কৈছোঁ তেওঁক আকৌ এবাৰ মোৰ ফালৰ পৰা পাগল বুলি আৰু অখিলৰ সমষ্টি শিৱসাগৰ হ'ল বুলিয়েই শ্যাম কানু ঘৰ শিৱসাগৰত হ'ল বুলিয়ে কিন্তু শ্যাম কানু তাত থাকে নে ইয়াত থাকে আৰু সেইকাৰণে কি হ'ল অখিল গগৈয়ে মানে বিচৰা নাই চাৰ্জশ্বিটত বোলে শ্যাম কানুৰ নাম থাকক এইটো কেনেকুৱা অভদ্ৰ অসৎ মানুহ আৰু এই অসৎটোৱে দেখিছোঁ অলপ দিনৰ পৰা তাহা কিবাকিবি মানে জুবিন গাৰ্গৰ হৈ পেলাই দি থাকে কিন্তু সেইটো মদাহীয়ে আকৌ কি কৰে জুবিন গাৰ্গৰ ঘৰ মোৰ ওচৰত তেওঁ আকৌ মানে ছেকেণ্ডে জুবিন গাৰ্গ যেতিয়া জীৱিত অৱস্থাত আছিলে তেতিয়া আকৌ তেওঁ নিজৰ লাভৰ কাৰণে জুবিনৰ ওচৰত ভৰিত পৰি আছিলেগৈ আৰু জুবিনে চাগে এৰা ধৰাখিনিও তেওঁ খাই আছিলে আৰু সেইকাৰণে তেওঁ জুবিন ভাল আছিলে এতিয়া জুবিন যেতিয়াই মৰি গ'ল তেতিয়াই আকৌ তেওঁ এতিয়া জুবিনৰ বদনাম কৰিবলৈ লাগি গ'ল আৰু তেওঁ নিজে কৈছিলে এবাৰ এটা
আপোনালোকে চাবচোন হয়নে নহয় জুবিনৰ ঘৰলৈ বোলে মই সদায় অহা যোৱা কৰি থাকোঁ বুলি তেওঁ নিজে কৈছিলে আচলতে অহা যোৱা কৰি থাকে তেওঁ মালকণ মানে খাবলৈ পাওঁ বুলি কাৰণ জুবিনেতো খায়ে থাকে নহয় জানো ঘৰতেই হওক বা ক'ৰবাতেই হওক জুবিনে খাই থাকে আৰু তেওঁ সেইকাৰণে অহা যোৱা কৰি থাকে আৰু জুবিনৰ লগত তেওঁ কিছুমান ক'ৰবাত গান ফকতীয়া কিছুমান হেৰি লৈ পেলাই জুবিনৰ ওচৰত গৈছিলে জুবিনে সহায় কৰি দিবলৈ আৰু জুবিনে সেইকাৰণে বহুতকেইখন চিনেমাতো তেওঁক মই লোৱাও দেখিছোঁ বাৰু সৰু ছাইড হেৰি এটা দিলে হ'লেও মানে তেওঁ দিছে সেই বাতিয়া চাতিয়া হ'লেও তেওঁক মানে সেইটোত এটা স্থান দিছিলে যিহেতু তেওঁ ৰাতিপুৱাই গৈ পেলাই তেল মালিচ কৰি থাকে আৰু তেওঁ নিজেই কৈছে মই ৰাতিপুৱা পাত্ৰ ভ্ৰমণলৈ গ'লে মানে জুবিনৰ ঘৰত সোমাই আৰু সেইজন মদাহীয়ে এতিয়া জুবিন গাৰ্গ মৰাৰ পিছত মানে যেতিয়াই চাৰ্জশ্বীট দাখিল কৰিলে এইবিলাক বেবেৰী বাং কথা বহুতখিনিও কৈছে আৰু তাৰ মাজতে মই অলপহে কৈছোঁ কাৰণ মানে এইটো কথা কোৱাৰ লগে লগে এইটো হওক শিখা বুলি এজনী আছে যে শিখা হওক কিন্তু এইবিলাক যেতিয়া কথা কৈছে এইজনৰতো একেবাৰে মানে গ্ৰহণযোগ্যই নহয় কিন্তু এটা কথা অপ্ৰিয় হ'লেও সঁচা কথা ক'ব লাগিব শিখা শৰ্মাৰ ভিডিঅ' মই বনাইছোঁ তেওঁ মিয়া চিয়া লৈ পেলাই যেতিয়া এইবিলাক কথা কয় বা বিৰোধী দল সংগঠনৰ কথা কয় তেতিয়া তাত মই হেৰি কৰোঁ কিন্তু তেওঁ সিদিনাখন এটা কৈছে মানে জুবিন গাৰ্গৰ হৈ পেলাই যেতিয়া কিছুমান কথা কৈছে তাত কিছুমান মানে বেয়া মন্তব্য বেয়া বুলি কয় নহয় আৰু যুক্তি সহকাৰে কিছুমান মন্তব্য আগবঢ়াব পাৰি আৰু কিছুমান নোৱাৰি কিন্তু এইজনক যে তাতো তেওঁক মানে ভাল কমেণ্ট দিম যে সেইটো মনলৈ নাহে কিন্তু কিছুমান কথা অপ্ৰিয় হ'লেও সত্য কথা কিছুমান মানে শিখা শৰ্মাই দাঙি ধৰে এইখিনিতে মই কথাটো কৈ দিলোঁ বিশেষতে মই এই পাগল জাৰ্নেলিষ্টটোৰ কথাহে ক'বলৈ আহিছিলোঁ আচলতে কি জানেনে নাই এইটোৱে মাল খাই লৈ পেলাই ৰাতি জাহা তাহা কথা বকে আৰু তাৰ প্ৰমাণো বহুত আছে আপোনালোকে জানে আৰু সি হ'ল এটা কুকুৰৰ দেউতাক আৰু কুকুৰটো আপোনালোকে গম পায় নহয় গুণেশ্বৰ আৰু এই গুণেশ্বৰক লৈ পেলাই তেওঁ ব্যস্ত আৰু তাৰ বাদে ক'ত ফকতীয়া কি পাওঁ তাত লৈ তেওঁ মূৰ ঘুমাই থাকে কিন্তু এগৰাকী তেওঁ যেনেকৈ লোকৰ বিৰোধী দলসমূহৰ পিছত লাগি থাকে তেওঁ কিন্তু বিজেপিৰ হৈ একো কথা নকয় দেই আৰু আপোনালোকে তাতেই গম পাব তেওঁ কোন কিহৰ মানুহ আচলতে কি জানে আমিও কোনো দলৰ বুলি দলক ছাপোৰ্ট কৰি কথা নকওঁ কিন্তু বিজেপিয়ে ভাল কাম কৰিছে যদি ভাল বুলিয়ে ক'ম বেয়া কাম কৰিছে যদি বেয়া বুলিয়ে ক'ম এওঁ আকৌ কি হয় কিবা চেলেকা ৰাখাতেই নে কিহৰ ৰাখাতে অকল মানে তেওঁ বিৰোধীসকলক কি কৰে গালি পাৰি থাকে আৰু 2 নম্বৰী দুমুখীয়া কান্ধলি মাছৰ টাইপৰ কথা কিছুমান কৈ থাকে আৰু তাতেই এগৰাকী বাইদেৱে যেতিয়া নেকি তেওঁ কংগ্ৰেছক সিদিনাখন কুকুৰৰ লগত যেতিয়া তুলনা কৰিছিলে এগৰাকী বাইদেৱে বহুতখিনি কথা কৈছে আৰু মানে কম কথা কৈছে সেই কম কথাত বহুতখিনি তথ্য পোৱা যায় ঠিক তেনেকুৱাই এটা আপোনালোকলৈ মই আগবঢ়াম তেওঁ লাজ পায় নে নাপায় সেইটো কথা নাজানো বাৰু কিন্তু বাইদেউজনীয়ে ইমান সুন্দৰকৈ যুক্তি সহকাৰে কথাখিনি কৈছে আপোনালোকেও মানে আচৰিত হ'ব আৰু সেই বাইদেউজনী মুখপাত্ৰ হয় আচলতে সেইকাৰণে তেওঁ সেইখিনি কথা ক'ব পাৰিছে আৰু বাইদেউগৰাকী হ'ল ৰূপা কলিতা বাইদেউ আপোনালোকে গম পায় কংগ্ৰেছৰ মুখপাত্ৰ হয় তেওঁ আৰু তেওঁ লিখিছে অতনুদা তেজপুৰ বালিপাৰাত জুবিনৰ এটা অনুষ্ঠান আছিল সেইদিনা জুবিনক গান গাব নোৱাৰাকৈ মুখ্যমন্ত্ৰীৰ আত্মীয় আৰু আপুনিয়ে বোলে ৰাতি 12টাৰ পৰা 1টালৈকে মদ খুৱাই পঠাইছিল আপোনালোকে গম পালেনে কিন্তু এই বাইদেউগৰাকী মানে এটা দায়িত্বত আছে নহয় জানো আৰু সেই দায়িত্বত থকা বাইদেউজনীয়ে আপোনালোকে নিজে ভাবকচোন এইখিনি কথা বাৰু মিছাকৈ ক'ব পাৰেনে আপোনালোকৰ মনলৈ আহে নেকি যে বাইদেউজনীয়ে মিছা কথা কৈছে কিন্তু সেই বাইদেউজনীয়ে বহুত সৎ সাহসেৰে কিছুমান মন্তব্য আগবঢ়ায় আৰু সেইটো কাৰণে মোৰ ভাল লাগে বিৰোধী হ'লেও কিছুমান কথাত মোৰ তেওঁ মন্তব্য কিছুমান ভাল লাগে আৰু নিজে কৈছে যে গান গাব নোৱাৰাকৈ বোলে দেখিছে বালিপাৰাত জুবিনৰ এটা অনুষ্ঠান আছিলে তাত গান গাব নোৱাৰাকৈ বোলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আৰু তেওঁ বোলে কি কৰিছে গান গাব নোৱাৰাকৈ তেওঁক অতিমাত্ৰা মদ খুৱাই ৰাখিছিলে মদ খুৱাই পঠাইছিল বুলি কৈছে আৰু আপোনালোকে ভাবে নেকি যে এইটো মই মিছাকৈ কৈছোঁ আপোনালোকক অকণমান মই জুম কৰি দিছোঁ এই বাইদেউগৰাকীয়ে কি লিখিছে আপোনালোকে মই যদি মিছাকৈ কৈছোঁ এবাৰ নিজে পঢ়ি চাওক হয় নে নহয় আৰু ৰূপা কলিতা বাইদেউক ফেচবুকত আপোনালোকে চাৰ্চ
চাৰ্চ কৰিলে পাব তেওঁ তাত এইটো সুন্দৰকৈ জিলিকি আছে আৰু মোৰো ভাল লাগিছে বাইদেউজনীয়ে ইমান সুন্দৰকৈ স্পষ্টকৈ কথাখিনি কৈছে আৰু সেইকাৰণে মই আপোনালোকলৈ আগবঢ়ালোঁ গতিকে এই পাগল চক এইবিলাকৰ পৰা আমি কিবা আশা কৰিব পাৰোঁনে এইবিলাক টকাৰ কাৰণে এইবিলাক হ'ল পাগল টকাৰ কাৰণে নিজৰ মাক বাপেককো তেওঁলোকে বিক্ৰী কৰিব পাৰিব গম পাইছা নাই তেওঁ ভাবিছে নেকি মই কি চিমৰাহা মোতকৈ আৰু কোনো ওপৰত নায়েই বুলি তেওঁ আচলতে ভাবে ফেনগুটি উলিয়াই কুঁৱাৰী দি বুলি কয় দেই এইবিলাক কুঁৱাৰী বুলি কয় আমাৰ উজনি ছাইডৰ ভাষাত আৰু মই বাৰু উজনি নহয় মই নামনিও নহয় মধ্য গতিকে আমাৰ ভাষাত কুঁৱাৰী বুলি কয় আৰু তেওঁক চাবচোন কথাখিনি কোৱাৰ পিছত ফেনগুটি উলিয়াই গুণেশ্বৰৰ বাপেকৰ অৱস্থাই নাই গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপোনালোকলৈ একেবাৰে চমুৱাই পেলাই মই আগবঢ়ালোঁ আপোনালোকে নিজে ক'বচোন মই কোৱা কথাখিনি বাৰু মিছা নেকি তেওঁ যেতিয়া জীৱিত হৈ আছিলে তেতিয়া কিন্তু জুবিন গাৰ্গৰ গুণানুকীৰ্তন কৰি আছিলে ৰাতিপুৱা শুৱাৰ পৰা উঠিয়েই জুবিন গাৰ্গৰ ওচৰত তেল মালিচ কৰিবলৈ যায় কিবা সুবিধাৰ কাৰণে আৰু যেতিয়াই জুবিন গাৰ্গ নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা তেতিয়াই তেওঁ জুবিন গাৰ্গৰ হৈ কিছুমান কথা বিৰোধীকো হওক বা জুবিন গাৰ্গকো হওক আৰু তেওঁ প্ৰথমৰ শাৰীটোতেই কৈছে জন্তুৱে জন্তুক মানে হত্যা কৰে কিন্তু মানুহে জানো কিবা মটিভ নহ'লে মানুহক হত্যা কৰে তাৰমানে কি জুবিন গাৰ্গৰ গাত কিবা দুখ আছিলে নেকি যে জুবিন গাৰ্গক মাৰি পেলালে তেওঁতো সেইটোকে কৈ দিলে নহয় জানো গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই